নমস্কাৰ, সূত্ৰধৰ 12 ফাউণ্ডেশ্যন ডেৰ বাবে সকলোকে শুভেচ্ছা আৰু সকলোৱে আমাক এই দীঘলীয়া যাত্ৰাত কম বেছি পৰিমাণে যিখিনি সহায় কৰিলে তাৰ কাৰণে আন্তৰিক ধন্যবাদ। আমি যাওঁ গৈ। নমস্কাৰ, সূত্ৰধাৰ পৰিয়ালৰ সমূহ সদস্যলৈ আন্তৰিক অভিনন্দন। সূত্ৰধাৰ জন্মৰ পৰাই সূত্ৰধাৰ লগত জড়িত, এখোজ দুখোজকৈ আগবাঢ়িছে সূত্ৰধাৰ। সময়ৰ লগত খোজ মিলাই আগবাঢ়িবলৈ চেষ্টা কৰিছে সূত্ৰধাৰে আৰু সদায় চেষ্টা কৰি যাব। মোক যদি সোধে যে তোমাৰ জীৱনৰ আটাইতকৈ সূত্ৰধাৰত থাকি লাভ কৰা আটাইতকৈ ডাঙৰ এচিভমেণ্ট কি, চ' মই ক'ব বিচাৰোঁ যে আজি যদি মই সূত্ৰধাৰত এগৰাকী ডান্স ইনষ্ট্ৰাক্টৰ বা এগৰাকী ক্ৰিয়েটৰ হিচাপে কাম কৰি আছোঁ, সেয়াই হৈছে মোৰ সূত্ৰধাৰত থাকি লাভ কৰা আটাইতকৈ ডাঙৰ এচিভমেণ্ট। হয়, সূত্ৰধাৰত লগত জড়িত হৈ থকাৰ পৰা বা ছাৰক গুৰু হিচাপে পোৱাৰ পাছৰ পৰাই মই ক্ৰিয়েটিভ ডান্সত মই নৃত্যৰত্ন লাভ কৰিলোঁ। তাৰ পাছত মই সত্ৰীয়া নৃত্যত বিচৰাত কমপ্লিট কৰিলোঁ। দেন মই কথক নৃত্যত মই মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিলোঁ। আৰু তাৰ লগতে ছাৰৰ পৰা মই বহুতো ফোক ডান্সেছৰ জ্ঞান লাভ কৰিলোঁ, বা ইণ্ডিয়ান হওক, ৱেষ্টাৰ্ণ হওক, মাছ মেকিং হওক বা আৰ্ট এণ্ড ক্ৰাফ্ট হওক, বহুতো ক্ষেত্ৰত মই নতুন নতুন তথ্য লাভ কৰিলোঁ বা বহুতো এক্সপিৰিয়েঞ্চ গোট খালে মোৰ জীৱনৰ বাবে। আৰু হয়, তাৰ বাবে ছাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিকজ হি ইজ মাই মেণ্টৰ, হি ইজ মাই গুৰু, হি ইজ মাই ফাদাৰ ফিগাৰ, হি ইজ মাই ব্ৰাদাৰ, হি ইজ মাই এভৰিথিং। সঁচাকৈ ক'ব লাগিব, যিদৰে এগৰাকী পেৰেণ্টছে বা মা দেউতাই যিদৰে এগৰাকী নিজৰ শিশুটোক যেনেদৰে গাইড কৰে বা প্ৰপাৰ ট্ৰেইন কৰে নিজৰ লাইফত আগবাঢ়ি যাবৰ বাবে, ঠিক তেনেদৰে ছাৰেও আমাৰ প্ৰত্যেকজন ক্ৰিয়েটৰ লাইফত তেওঁলোকে সেই পজিশ্যনটো তেওঁ মেইনটেইন কৰি আহিছে বুলি মই ক'ব পাৰোঁ। আৰু হয়, সূত্ৰধাৰৰ লগত মই বহুত আগৰ পৰা জড়িত, বীজটোৰ পৰা জড়িত বুলি ক'ব লাগিব। যিদৰে মাটিত এটা বীজ দিলে, সেই বীজটোৰ পৰা একোটাকৈ পুলি হয়, তাৰপিছত এজোপা ডাঙৰ গছৰ সৃষ্টি হয়, ঠিক তেনেদৰে সেই বীজটো দিছিলে ছাৰে, আৰু ছাৰেই হৈছে সেই গছজোপাৰ মেইন গছজোপাৰ মূল শিপাডাল। আৰু আমাৰ পাতখিনি হৈছে আমাৰ ষ্টুডেণ্টছখিনি, আৰু ডালখিনি হৈছোঁ আমি, ডালে পোখাই গোটেইখিনি আমি ক্ৰিয়েটৰখিনি বুলিয়ে ক'ব বিচাৰোঁ মই বৰ্তমান। চ' মই বিচাৰোঁ যে এই গছজোপা ভৱিষ্যতেও আৰু ডাঙৰ হৈ যাওক, ডাঙৰ হৈ সকলোৰে মাজত চিনাকি হওক, সকলোৱে ভাল পোৱা মৰমেৰে যাতে উপচি পৰক এই সূত্ৰধাৰ, আৰু মই তাকেই বিচাৰোঁ। আমি যাওঁ আগুৱাই। ধন্যবাদ। নমস্কাৰ, মই জ্যোতিস্মিতা বৰা এণ্ড এ ক্ৰিয়েটৰ অফ সূত্ৰধাৰ। আজি মই মোৰ সূত্ৰধাৰৰ লগত যি 8 বছৰীয়া অভিজ্ঞতা, যি যাত্ৰা, সেই বিষয়ে অকণমান ক'ম। মোৰ সূত্ৰধাৰৰ লগত 2 ধৰণৰ অভিজ্ঞতা। প্ৰথম হৈছে ষ্টুডেণ্ট হিচাপে আৰু ছেকেণ্ড হৈছে এজ এ ক্ৰিয়েটৰ হিচাপে। মই ষ্টুডেণ্ট হিচাপে সূত্ৰধাৰত এডমিশ্যন লৈছিলোঁ 2013ত। মোৰ সৰুৰে পৰা এটা ইচ্ছা আছিলে যে মই ডান্সত আনুষ্ঠানিক শিক্ষা ল'ম, কিন্তু সেই সুবিধা পোৱা নাছিলোঁ। কিন্তু মোৰ এগৰাকী কলেজীয়া ফ্ৰেণ্ডে মোক কৈছিলে সূত্ৰধাৰৰ কথা, আৰু আমি দুয়োগৰাকীয়ে গৈ 2013ত আমি সূত্ৰধাৰত এডমিশ্যন লৈছিলোঁ। আৰু গৈয়ে ছেকেণ্ড ডে মই ছাৰৰ পৰা গালি শুনিছিলোঁ, আৰু থাৰ্ড ডে যেতিয়া মই আকৌ ক্লাছলৈ গৈছিলোঁ, ছাৰে মোক দেখি কৈছিলে, তই আহিছ, তইতো আৰু নাহিবি বুলিহে ভাবিছিলোঁ। চ' এনেকৈ মই সূত্ৰধাৰৰ যাত্ৰা আৰম্ভ হৈছিলে। আৰু আমি গোটেই ক্লাছটোৰ ভিতৰতে ডাঙৰ আছিলোঁ আৰু ওখ আছিলোঁ অকণমান, সেয়েহে আমি সদায় পিছত হৈছিলোঁ। কিন্তু সকলোৰে থাকে ন এটা টিচাৰ্ছৰ এটেনশ্যন পোৱা, কিন্তু আমি ডাঙৰ আছিলোঁ বা ওখ আছিলোঁ কাৰণে যদি আমি ওখখিনি আগত হওঁ, সৰুখিনিয়েতো দেখা নাপাব, সেয়েহে আমি সদায় পিছত হৈছিলোঁ। কিন্তু তথাপিও মনে মনে এটা আছিলে যে ইচ্ছাৰে যদি আমাক আগত হ'বলৈ দিলে হয়, আমি চাগে আৰু ভালকৈ নাচা হয়, চাগে হ'বলৈ দিলে হয় আৰু এনেকুৱা। তাৰপিছত এনেকৈ ক্লাছবোৰ কৰি আছোঁ। এদিন হঠাতে ছাৰে মোক আগলৈ মাতিলে, আৰু আগলৈ মাতি নি ক'লে যে আজিৰ পৰা আপুনি
মানে আজিৰ পৰা তাই ইয়াত হ'বি। তাৰপিছতে বাকী ক্ৰিয়েটৰ্ছসকলকো ক'লে যে আজিৰ পৰা জ্যোতিস্মিতা ইয়াত হ'ব। তাৰপিছত তেনেকৈ গ'ল এদিন আকৌ ছাৰে মোক মাতি নি পাৰ্চনেলি মাতি নি পেলাই ছাৰে মোক ক'লে যে জ্যোতিস্মিতা তুমি আমাৰ সূত্ৰধাৰত নিজৰ ক্লাছটোৰ বাহিৰে আৰু অকণ সময় দিব পাৰিবা নেকি? তেতিয়া মই হ'ব পাৰিম বুলি ক'লোঁ। ঠিক সেইদৰে মোৰ সময় সুবিধা মিলাই ছাৰে মোক টাইম টেবুলখন বনাই দিলে আৰু মই তেনেধৰণে মই ক্লাছলৈ গৈছিলোঁ আৰু বাকী ক্ৰিয়েটৰ্ছসকলৰ লগত থাকি পেলাই ক্লাছসমূহ চাইছিলোঁ। যিহেতু ময়ো ষ্টুডেণ্ট হিচাপে মই ইউনিফৰ্ম পিন্ধিয়ে গৈছিলোঁ, তেতিয়া বাকী ক্লাছসমূহ মানে চাইছিলোঁ, নিজেও কৰিছিলোঁ। তাৰপিছত তেনেকৈ গৈ আছে এটা আমাৰ তাৰ 6 মাহৰ পিছত এটা ৱৰ্কশ্বপ হৈছিলে, ছামাৰ ৱৰ্কশ্বপ এটা হৈছিলে আৰু সেই ৱৰ্কশ্বপৰ শেষৰ দিনা ছাৰে মোক আমাৰ ক্ৰিয়েটৰ্ছৰ টি চাৰ্টটো দিছিলে আৰু মোক কৈছিলে যে এইটো আপুনি এচিভ কৰিছে। আৰু সেই দিনটো চবতকৈ মোৰ সূত্ৰধাৰ জাৰ্ণিত এটা স্পেচিয়েল আছিলে, কাৰণ ইমানখিনি ষ্টুডেণ্টৰ ভিতৰত মোৰ সূত্ৰধাৰ লগত তেতিয়ালৈকে বেছি সময়ো হোৱা নাছিলে। মই 2 বছৰ 2.5 বছৰৰ ভিতৰত মই সেই সন্মানটো পাইছিলোঁ। গতিকে সেইটো মোৰ বাবে বহুত স্পেচিয়েল দিন আছিলে আৰু তাৰ পিছৰ পৰাই মোৰ ক্ৰিয়েটৰ জাৰ্ণিটো আৰম্ভ হ'ল। মই তাৰ পিছতে আমাৰ হাৰিয়ানাত যিটো হাৰমনি ডান্স ফেষ্টিভেল হয়, মই প্ৰথমবাৰৰ বাবে এনেকৈ বাহিৰত গৈ ইমান এটা ডাঙৰ মানে মঞ্চত মই ইমান এক্সপিৰিয়েঞ্চ ডান্সাৰৰ লগত মই পাৰফৰ্ম কৰিছিলোঁ। সেইটো মোৰ বাবে এটা অন্যতম এক্সপিৰিয়েঞ্চ আছিলে। তাৰপিছতে যিবোৰ সূত্ৰধাৰৰ বাকী অনুষ্ঠানসমূহতো মই মানে ওতঃপ্ৰোতভাৱে জড়িত হ'লোঁ। সেইদৰে মোৰ সূত্ৰধাৰৰ ক্ৰিয়েটৰ জাৰ্ণিটো আৰম্ভ হ'ল, আজিলৈকে গৈ আছে তেনেদৰে। তাৰপিছতে আহিলে মোৰ সূত্ৰধাৰৰ পৰা পোৱা মই এচিভমেণ্ট। মই যিদিনাই সেই টি চাৰ্টটো পাইছিলোঁ, যি ক্ৰিয়েটৰৰ টি চাৰ্টটো পাইছিলোঁ, সেইটোৱে মোৰ কাৰণে সূত্ৰধাৰৰ পৰা ডাঙৰ এচিভমেণ্ট আছিলে। ছেকেণ্ড হ'ল সেই ক্ৰিয়েটৰৰ টেগটো। ইমান কম সময়ৰ ভিতৰত মই সেইখিনি পাবলৈ সক্ষম হৈছিলোঁ। আৰু এটা কথা কওঁ, মোৰ মানে নৃত্যত বা তেনেকুৱা কোনো মোৰ চাৰ্টিফিকেট নাই। কোনো বিশেষ এটা ক্লাছিকেল ডান্সতে হওক বা অন্য তেনেকুৱা হেৰিয়াত মোৰ কোনো তেনেকুৱা মোৰ নাছিলে চাৰ্টিফিকেট। কিন্তু তাৰপিছতো ছাৰে মোক সেইখিনি সন্মান দিছিলে, সেইখিনি মোৰ বাবে বহুত ডাঙৰ আছিলে, বেছি আছিলে। তাৰপিছতেই মই আছিলোঁ, যেতিয়া ষ্টুডেণ্টখিনিয়ে মিছ বুলি মাতে, সেইটো এটা বেলেগ এটা অনুভৱ। সকলোৱে তেনেকুৱা এটা সন্মান বিচাৰে। গতিকে আৰু ফ'ৰ্থলি ছাৰে মোক যিটো বিশ্বাস কৰিছিলে, যিখিনি মই সেইখিনি কৰিম বুলি ভাবিছিলে, বিশ্বাস কৰি সেই কামটো মোক দিছিলে। গতিকে সেইখিনি মই এচিভ কৰিছোঁ বুলি ভাবোঁ সূত্ৰধাৰৰ পৰা। আৰু সূত্ৰধাৰত টিচিং স্কিল বুলি ক'বলৈ গ'লে প্ৰথমে আহোঁ ক্ৰিয়েটৰসকলৰ পৰা। যিহেতু ক্ৰিয়েটৰসকলে ক্লাছ লোৱাৰ আগতে আমাক মানে ক্ৰিয়েটৰসকলক ছাৰে ৱৰ্কশ্বপ দিয়ে, মানে কেনেকৈ ক্লাছসমূহ ল'ব লাগিব, কেনেকৈ ষ্টুডেণ্টছৰ ইণ্টাৰেষ্টটো ধৰি ৰাখিব লাগিব যাতে তেওঁলোক ব'ৰ নহওক, আৰু বিভিন্ন গেমছ হওক, এক্টিভিটিছ হওক, সেইবোৰৰ দ্বাৰা কেনেকৈ সেই ক্লাছটো আৰু বেছি ইণ্টাৰেষ্টিং কৰি তুলিব পৰা যায়, সেই বিষয়ক লৈ আমাৰ কি হয় ৱৰ্কশ্বপ দিয়ে। প্ৰথমে আমাক শিকাই লয়, তাৰপিছতে আমি সেইখিনি ষ্টুডেণ্টছলৈ লৈ যাব লাগে। তাৰপিছত ছেকেণ্ডতে আহিলে যে আমাৰ ক্লাছসমূহ যি হয়, সূত্ৰধাৰত ক্লাছসমূহ যেনেকৈ হয়, মানে আমাৰ স্কুলৰ ক্লাছৰ অনুযায়ী হয়। যদি স্কুলত কোনোবা ক্লাছ 1 বা যদি ক্লাছ 2, সেই অনুযায়ী আমাৰ কি হয় ডান্স স্কুলতো সেই অনুযায়ী ক্লাছসমূহ হয়। তেতিয়া কি হয়, তেওঁলোকৰ সেই এজ হিচাপে যিটো তেওঁলোকৰ কেপাচিটি হওক, সেইখিনি ইকুৱেলি মিলি যায়, বেলেঞ্চ হয় আৰু তেওঁলোকে সহজে শিকিব পাৰে। গোটেই গ্ৰুপ এটা থাকে ক্লাছটোৰ। তাৰপিছতে আহিলে এখন চিলেবাছ থাকে আমাৰ এবছৰৰ বাবে। প্ৰত্যেকটো 4 মাহত আমাৰ এটা ক্লাছ প্ৰেজেণ্টেশ্যন হয় আৰু সেই ক্লাছ প্ৰেজেণ্টেশ্যনত 4 মাহৰ ভিতৰত আমাৰ কিখিনি আমি শিকাব লাগিব সেই চিলেবাছখনত থাকে আৰু চিলেবাছখন আমাৰ ফ'ল' কৰা হয়। তাৰপিছতে আহিলে আমাৰ ডান্স এডুকেশ্যন। আমাৰ থ্ৰু ডান্স আমি কেনেকৈ তেওঁলোকক মানে এডুকেশ্যনটোৰ লগতে আমি তেওঁলোকৰ আগবঢ়াই নিব পাৰোঁ, সেই এটা চিলেবাছতো আমাৰ তাৰ এটা
মাজৰ 4 মাহত আমাৰ তাৰ বিষয়েও আমাৰ ক্লাছ লোৱা হয় তাৰপিছতে আহিলে আমাৰ প্ৰেজেণ্টেশ্যন এনুৱেল প্ৰেজেণ্টেশ্যন চ' এনুৱেল প্ৰেজেণ্টেশ্যনত আমি বাকী বছৰটোত যিমানখিনি গান কৰোঁ কি কৰোঁ সেইখিনি তেওঁলোকক আকৌ আমি তেনেকৈ বেলেগ বেলেগ গ্ৰুপত ভাগ কৰি ৰিহাৰ্চেল কৰে আমি তেওঁলোকক এনুৱেল প্ৰেজেণ্টেশ্যনৰ কাৰণে প্ৰিপেয়াৰ কৰোঁ তাৰপিছতে আহিলে আমাৰ ষ্টুডেণ্টছখিনিৰ যিটো ডিচিপ্লিন সেইটো এটা সূত্ৰধাৰে আগৰ পৰা চেক কৰি ৰাখিছে আৰু সেইটোৰ কাৰণে আমি আকৌ এটা নতুনকৈ অহা ষ্টুডেণ্টক শিকাব নালাগে যে তুমি এনেকৈ আহিব লাগিব এনেকৈ বহিব লাগিব তেওঁলোকে নিজে বাকী ষ্টুডেণ্টখিনিৰ পৰাই সেইখিনি শিকি লয় নিজে শিকি লয় চ' এইটো এটা সূত্ৰধাৰৰ প্লাছ পইণ্ট যে ডিচিপ্লিনখিনি তেওঁলোকে কেনেকৈ মেইনটেইন কৰিব লাগে সেইখিনি তেওঁলোকে সূত্ৰধাৰত আহি শিকিবলৈ পায় গতিকে আৰু বহুত ক্লাছৰ মাজত ফান হয় মানে গেমছ হয় এক্টিভিটিছ হয় কাৰণ সৰু বাচ্চা থাকে তেওঁলোকে এঘণ্টা নাচিবলৈকো তেওঁলোকে ব'ৰ হৈ যায় কাৰোবাৰ টোপনি আহি যায় কাৰোবাৰ পানী পিয়াহ ধৰে কাৰোবাৰ টয়লেট যাব লগা হয় কিন্তু সেইখিনি বস্তু এভইড কৰি আমি ক্লাছটো কেনেকৈ গ্ৰিপটো ৰাখিব লাগে সেইখিনি বস্তু আমাক ছাৰে আগতীয়াকৈ ৱৰ্কশ্বপত শিকাই দিয়ে মানে তাৰ বাবে আমাৰ বহুত সুবিধা হয় চ' এইখিনিয়ে আছিলে আজি ক'ব লগা আৰু সূত্ৰধাৰৰ লগত যি এই মোৰ 8 বছৰীয়া যাত্ৰা সেই যাত্ৰা আগলৈও অব্যাহত থাকক আৰু এনেদৰেই সূত্ৰধাৰে যিখিনি বিশ্বাস ৰাখিছে সেইখিনি সদায় ৰাখক ইয়াকে ক'ব বিচাৰিছোঁ চ' লং লিভ সূত্ৰধাৰ আমি যাওঁ আগুৱাই নমস্কাৰ মই ফৰহাদ মেহজাবিন হাজৰিকা ক্ৰিয়েটৰ অফ সূত্ৰধাৰ আজি মই সূত্ৰধাৰৰ মোৰ এক্সপিৰিয়েঞ্চ আৰু এচিভমেণ্টৰ ওপৰত ক'ব ওলাইছোঁ 2009 চনত সূত্ৰধাৰ প্ৰতিষ্ঠা হোৱা দিনৰে পৰা আজিৰ দিনলৈকে সূত্ৰধাৰত বহুতখিনি অভিজ্ঞতা লাভ কৰিছোঁ আৰু লগতে নিজকে সূত্ৰধাৰ পৰিয়ালৰ এগৰাকী সদস্য হিচাপে পৰিচয় দিবলৈ পাই সঁচাকৈ গৌৰৱ অনুভৱ কৰোঁ এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ আচলতে সূত্ৰধাৰত কেৱল ডান্সৰ কথা নহয় ডান্সৰ লগতে বিভিন্ন ক্ষেত্ৰত এক্সপিৰিয়েঞ্চ পাইছোঁ যেনে এজন আৰ্টিষ্টে কেনেকৈ দৰ্শকৰ আগত কথা ক'ব লাগে বা এটা ডান্স এক্ট বা ড্ৰামা এক্ট আমি কেনেকৈ অডিয়েঞ্চৰ আগত প্ৰেজেণ্ট কৰিব পাৰোঁ সেই গোটেইবোৰ বস্তু সূত্ৰধাৰ শিকিবলৈ পাইছোঁ আৰু ডান্সৰ লগতে আমি ডান্সৰ কষ্টিউম মেকআপ প্ৰপাৰ্টিজ লাইটিং ছেট ডিজাইন আদি সকলোবোৰ বস্তু কেনেকৈ প্লেন কৰা হয় বা এটা ছেশ্যন কৰোঁতে আমি সেই ছেশ্যনটো কেনেকৈ ষ্টাৰ্ট হ'ব কেনেকৈ শেষ হ'ব এটা প্ৰেজেণ্টেশ্যন কেনেকৈ আমি ষ্টাৰ্টিংটো আমি কেনেকৈ কৰিম বা এণ্ডিং আমি কেনেকৈ সেই সকলোবোৰ বস্তু আমি কৰাৰ আগত আমি নোট ডাউন কৰি লোৱা হয় গোটেই ছেশ্যনটো প্লেন কৰি লোৱা হয় গতিকে সেই প্লেন কৰাৰ পৰা আমি ষ্টেজলৈকে প্ৰেজেণ্ট কৰোঁতে আমাৰ বহুতখিনি সুবিধা হৈ যায় বা আমি বহুতখিনি এক্সপিৰিয়েঞ্চ কৰি লওঁ আগতে তাৰ বাদেও যদি ক'বলৈ যাওঁ সূত্ৰধাৰৰ পৰা আমি বহুতবাৰ অসমৰ বাহিৰত পাৰফৰ্ম কৰিব গৈছোঁ আৰু সেই বিভিন্ন জেগাত বিভিন্ন ধৰণৰ মানুহ লগ পাইছোঁ তেওঁলোকৰ বিভিন্ন ধৰণৰ ডান্স ফৰ্ম দেখিছোঁ বা তেওঁলোকে কেনেকৈ কথা কয় বা তেওঁলোকৰ কেনেকুৱা ট্ৰেডিশ্যন কি আছে ট্ৰেডিশ্যন ড্ৰেছ কি এই সকলোবোৰ বস্তু আমি এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু তাৰ বাদে আমি ক'বলৈ গ'লে সূত্ৰধাৰ ডান্স ড্ৰামা কৰিছোঁ যেনে মাইথলজিকেল কিছুমান ডান্স ড্ৰামা যেনে মহাভাৰত ৰামায়ণ শ্ৰীকৃষ্ণ গতিকে সেই সকলোবোৰ বস্তু আমি থিয়ৰিটিকেলি পঢ়িলে যিমানখিনি বুজি পাওঁ তাতকৈ বেছি যদি আমি প্ৰেক্টিকেলি ড্ৰামা হিচাপে গোটেই বস্তুটো কৰা হয় তেতিয়া আমাৰ বেছিকৈ মনত ৰয় বা তেতিয়া আমি বেছিকৈ বস্তু বুজি পাওঁ গতিকে সেই সকলোবোৰ নলেজ মই সূত্ৰধাৰৰ পৰা পাইছোঁ আৰু এই সকলোবোৰ বস্তু মোৰ ক'ৰবাত নহয় ক'ৰবাত বহুতখিনি হেল্প কৰিছে বৰ্তমান জীৱনত কাৰণ যদি মই সেই মহাভাৰতৰ কিবা এটা কথা সেই মই ড্ৰামাখন কৰোঁতে গম পাইছিলোঁ গতিকে আজি যদি মোক কোনোবাই কুৱেশ্যনটো সোধে তেনেহ'লে মই সেই বস্তুটোৰ পৰা মই এনচাৰটো দিব পৰা হৈছোঁ গতিকে এই সকলোবোৰ বস্তুত বহুতখিনি এক্সপিৰিয়েঞ্চ কালেক্ট কৰি গৈছোঁ আৰু এই এক্সপিৰিয়েঞ্চখিনি মোৰ এতিয়াও মোক বহুতখিনি হেল্প কৰিছে আৰু আগলৈকো হেল্প কৰিব গতিকে এক্সপিৰিয়েঞ্চখিনি আচলতে আৰু বহুত আছে ক'বলৈ গৈ থাকিলে শেষ নহ'ব কিন্তু মই এইখিনিতে শেষ কৰিব লৈছোঁ এতিয়া আহোঁ এচিভমেণ্টৰ ওপৰত সূত্ৰধাৰত মোৰ চবতছে ভাল লগা আৰু চবতছে ডাঙৰ এচিভমেণ্ট বুলিবলৈ হৈছে ক্ৰিয়েটৰ টেগটো
এজ এ ষ্টুডেণ্ট মই সূত্ৰধাৰত শিকি পেলাই যেতিয়া ক্ৰিয়েটৰ টেগটো পাইছিলোঁ, গতিকে সেই ফিলটো মই ব্যাখ্যা কৰিব নোৱাৰোঁ আচলতে, কিমান বেছি ভাল লাগিছে বা কিমান বেছি মই নিজৰ ওপৰতে গৌৰৱ কৰিছিলোঁ। কিন্তু এনেকুৱা নহয় যে ক্ৰিয়েটৰ হৈ পেলাই মোৰ ষ্টুডেণ্ট হেৰিটো নাইকিয়া হৈ গৈছিল। সদায় এগৰাকী ষ্টুডেণ্ট মই সূত্ৰধাৰৰ, তাৰপিছত ক্ৰিয়েটৰ। গতিকে সেই ক্ৰিয়েটৰ টেগটো মোৰ কাৰণে বহুত 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 ডাঙৰ এচিভমেণ্ট। আৰু ছেকেণ্ড এচিভমেণ্ট বুলি ক'বলৈ গ'লে মই ক'ব বিচাৰিম যে ইণ্টাৰ স্কুল ডান্স কম্পিটিশ্যন আমাৰ পাতে, তাত মই ক শাখাৰ 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। গতিকে সেইটো এচিভমেণ্ট আছে। তাৰ বাহিৰে হাৰিয়ানা কাৰ্ণালত অনুষ্ঠিত হোৱা নিফাৰ প্ৰগ্ৰাম, তাতে আমি বেষ্ট গ্ৰুপ পাইছিলোঁ। আৰু সেই বেষ্ট গ্ৰুপ পোৱাৰ বাবে আমাক মৰিচাছত নৃত্য প্ৰদৰ্শন কৰিবলৈ সুযোগ প্ৰদান কৰিছিল তেওঁলোকে। আৰু আমি সকলো মৰিচাছত গৈছিলোঁ, গৈ পেলাই তাত আমি আমাৰ নৃত্য পৰিৱেশন কৰিছিলোঁ। তাৰ লগতে তাত বিভিন্ন ধৰণৰ মানুহ লগ পাইছিলোঁ, তেওঁলোকৰ ডান্স চাইছিলোঁ। গতিকে সেইটো এটা ডাঙৰ এচিভমেণ্ট আমাৰ কাৰণে। আৰু তেনেকৈ ঢেৰ আছে এচিভমেণ্ট, কিন্তু এতিয়া মই এইকেইটাই ক'ব বিচাৰিছোঁ। আৰু সূত্ৰধাৰৰ টিচিং টেকনিক্সৰ বিষয়ে মই অলপ ক'ব বিচাৰিম। সূত্ৰধাৰৰ টিচিং টেকনিক্সৰ চবতছে প্ৰথম কথাটো হৈছে ডান্স ইন এডুকেশ্যন। আমি ডান্সৰ লগতে ষ্টুডেণ্টছখিনি কেনেকৈ এডুকেশ্যনত ডেভেলপ হয় বা তেওঁলোকৰ ডান্সৰ লগে লগে তেওঁলোকৰ পঢ়াখিনি কেনেকৈ সমানে চলি যায় সেইটোৰ ওপৰত গুৰুত্ব দিয়া হয়। আৰু তাৰ লগতে স্কুলত যেনেদৰে ক্লাছ 1, 2, 3 তেনেকৈ ষ্টুডেণ্টছখিনি আগবাঢ়ি যায়, তেনেকৈ আমাৰ ডান্স ক্লাছটো ক্লাছ 1, ক্লাছ 2, ক্লাছ 3 এইদৰে ক্লাছসমূহ কৰোৱা হয়। আৰু তাৰ লগতে তেওঁলোকৰ প্ৰেজেণ্টেশ্যন হয়, মান্থলি প্ৰেজেণ্টেশ্যন হয়, হাফ ইয়াৰলি যেনেকৈ এক্সাম হয় তেনেকুৱা তেতিয়া ইভলিউশ্যন হয়, এনুৱেল প্ৰেজেণ্টেশ্যন হয়। গতিকে সেই প্ৰেজেণ্টেশ্যনৰ দ্বাৰা আমি এজন ষ্টুডেণ্টৰ কিমানখিনি ডেভেলপ হৈছে বা কিমানখিনি তেওঁলোকে জ্ঞান লাভ কৰিছে সেইখিনি আমি ৰিজাল্ট হিচাপে উলিয়াওঁ। আৰু তেওঁলোকে তেতিয়া নেক্সট ক্লাছলৈ প্ৰমোট কৰা হয়। তাৰ বাদে আমি গ্ৰুপ ডিছকাশ্যন কৰা হয় ক্লাছত। প্ৰত্যেক এনেকৈ কেইবাটাও গ্ৰুপ বান্ধি দিয়া হয়, তেওঁলোকৰ মাজত এটা টপিক দিয়া হয়। গতিকে সেই টপিকটো তেওঁলোকৰ মাজত ডিছকাশ্যন কৰা হয়। তাৰ পৰা বিভিন্ন ধৰণৰ আইডিয়া ওলায় বা চবৰে মাজত যেতিয়া এটা ডিছকাশ্যন হয়, গতিকে বেলেগ বেলেগ ধৰণৰ আইডিয়া ওলায় বা সেই আইডিয়াটো আমি কেনেদৰে ডান্সত এপ্লাই কৰিব পাৰোঁ, এইদৰে আমাৰ ক্লাছসমূহ কৰোৱা হয়। তাৰ লগতে সৰুখিনিৰ বাবে আমি ফান লাৰ্ণিং যিটো কয়, তেওঁলোকে অকল ডান্স কৰোঁতে ইমানখিনি প্ৰেছাৰ নহওক, তাৰ লগতে আমি তেওঁলোকক গেমো খেলাওঁ। গেমৰ জৰিয়তে আমি কেনেকৈ তেওঁলোকক ডান্স ষ্টেপছ কিছুমান দেখাব পাৰোঁ বা কেনেকৈ তেওঁলোকক এক্টিভ কৰি ৰাখিব পাৰোঁ। তেওঁলোকক হোমৱৰ্কো দিয়া হয় আৰু তেওঁলোকে হোমৱৰ্কখিনিও ভালকৈ কৰে। আৰু আমাৰ ষ্টুডেণ্টখিনি চবতছে ইম্পৰ্টেণ্ট কথা, তেওঁলোকে অকল ডান্স নিশিকে, ডান্সৰ লগতে ডিচিপ্লিন ইজ ভেৰি ইম্পৰ্টেণ্ট। তেওঁলোকে ডিচিপ্লিনো শিকি যায়। আৰু তাৰ লগতে তেওঁলোকে ডান্সৰ কষ্টিউম কেনেকৈ, কোনটো গানৰ লগত কি কষ্টিউম পিন্ধিলে মিলিব বা কেনেকৈ এটা প্ৰপাৰ্টি আমি ইউজ কৰিব লাগে, কেনেকৈ ৱেষ্ট মেটেৰিয়েল দি আমি প্ৰপাৰ্টি বনাওঁ বা কেনেকৈ আমি কম আমাৰ ঘৰতে থকা বস্তুৰ পৰা আমি কষ্টিউমটো দিব পাৰোঁ, সেই সকলোবোৰ বস্তু আমাৰ ষ্টুডেণ্টছখিনিয়ে শিকিব পাৰে। গতিকে আমাৰ টিচিং টেকনিক্সখিনি এনেকুৱা ধৰণৰ। মই ইমানখিনিয়ে ক'ব বিচাৰিম। ধন্যবাদ। আমি যাওঁ গৈ। টু 2018 যি নিত্ৰালিংগন ডান্স ফেষ্টিভেল হৈছিলে, এজ এ নেশ্যনেল ফেষ্টিভেল, সেই তেতিয়াৰ পৰাই মই সূত্ৰধাৰৰ লগত জড়িত। তাৰ আগলৈকে সূত্ৰধাৰ নাম শুনিছিলোঁ, সূত্ৰধাৰৰ প্ৰগ্ৰেম চাইছিলোঁ, কিন্তু কেতিয়াও সেইখিনি ভাগ্য হোৱা নাছিলে বা সুযোগ পোৱা নাছিলোঁ যে মই সূত্ৰধাৰৰ লগত জড়িত হ'ব পাৰোঁ। যেতিয়াৰ পৰাই নিত্ৰালিংগনত মই সকলোকে লগ পালোঁ বা যাবলৈ সুবিধা পালোঁ, তেতিয়াৰ পৰাই আজিলৈকে সূত্ৰধাৰৰ লগত মোৰ এটা ভাল সম্পৰ্ক আছে। মোৰ কাৰণে সূত্ৰধাৰ মোৰ ছেকেণ্ড হোম। সূত্ৰধাৰৰ পৰা এক্সপিৰিয়েঞ্চ হিচাপত বুলি ক'বলৈ গ'লে বহুত ভাল অভিজ্ঞতা আছে, যি মই এনেকৈ 2-1 লাইনত কৈ শেষ কৰিব নোৱাৰোঁ। কিন্তু এতিয়া মোক ক'বলৈ সুবিধাকণ পাইছোঁ যদিও মই কোনখিনিৰ পৰা ষ্টাৰ্ট কৰিম, কোনটো ক'ম, কোনটো নক'ম, তেনেকুৱা এটা হেৰিত ফচি গৈছোঁ। বাৰু যি কি নহওক, সূত্ৰধাৰৰ পৰা কি পাইছোঁ
অভিজ্ঞতা সূত্ৰধাৰাই বহুত দিছে মোক জীৱনত। প্ৰথমতে ক'ব লাগিব মই কি পাইছোঁ, মোৰ ভাল অভিজ্ঞতা যে মোৰ সূত্ৰধাৰে যিটো ছেল্ফ কনফিডেঞ্চ সেইটো আনি দিছে, সেইটো দিলে। যিটো এটা কথা এটা কোৱাৰ আগত মানুহক যিটো ৱেইট মই কথাটো ক'ম, কেনেকৈ কনফিডেণ্টলি ক'ম, মানুহক কথা কেনেকৈ ক'ম, সেইটো মোক সূত্ৰধাৰে শিকাইছে। আৰু যিটো মোৰ মুখৰ এটা স্মাইল, যিটো হাঁহি, সেইটো মোক সূত্ৰধাৰে দিছে। আগতে খুলিয়ে হাঁহিব নাজানিছিলোঁ, যিটো বস্তু মোক সূত্ৰধাৰে দিছে। ইয়ালৈ অহাৰ পিছত মই গম পাইছোঁ যে এনেকৈ হাঁহিলেও ভাল দেখিব। এটা আফচোচ আছিলে আগতে যে এনেকৈ হাঁহিলে মানুহে বেয়া নাপাব বা মোৰ বেয়া দেখিব নেকি। সূত্ৰধাৰে শিকালে যে নাই, নিজে যিটো ভাল লাগিছে আমি সেইটোৱে কৰিব লাগে। প্ৰথমতে সৰুৰ পৰা নাচিছিলোঁ যদিও বহুত দিন গেপ পৰিছিলে, মোৰ বহুত বছৰ গেপ পৰিছিলে, যাৰ বাবে মই মানে নিজৰ কনফিডেঞ্চটো কমিয়ে গৈছিলেগৈ যে মই নাচিব চাগে নোৱাৰিমেই। কিন্তু ছাৰে বা সূত্ৰধাৰে মোক সেইটো কেতিয়াও মনলৈ আনিবলৈ নিদিলে যে নাই তাই পৰা নাই। সদায় উৎসাহ দিলে, সদায় উৎসাহ পাইছোঁ আগবাঢ়ি যাবলৈ। নতুনকৈ ক্লাছ কৰিবলৈ পৰা হ'লোঁ, টিচিং এটা এক্সপিৰিয়েঞ্চ পালোঁ কেনেকুৱা লাগে, য'ত মানে ভবা নাছিলোঁ যে কেতিয়াও ময়ো টিচাৰ হ'বগৈ পাৰিম। কিন্তু তাতো গৈ সেই টিচিং লাইনত মানে সোমাই পৰিলোঁ সূত্ৰধাৰলৈ আহি। সেইটো এটা মোৰ বহুত জীৱনৰ ভাল অভিজ্ঞতা। যেতিয়া ৰাস্তাৰে যাওঁ, সৰু সৰু যি আমাৰ ষ্টুডেণ্ট থাকে সেয়া দেখিলে মেম বুলি মাতে, মিছ বুলি মাতে, তেতিয়া বহুত ভাল লাগে। আৰু তেতিয়া সূত্ৰধাৰলৈ মনত পৰে যে যিটো বস্তু মোক সূত্ৰধাৰে দিছে। আৰু ক'ৰবাত কৈয়ে ভাল লাগে যে ক'ত কি কৰি আছে। মই নিজৰ প্ৰফেশ্যনটো কোৱাৰ উপৰিও মই এক্সট্ৰাকৈ মই কওঁ যে মই সূত্ৰধাৰত তাত কাম কৰি আছোঁ এজ এ ষ্টাফ হিচাপত, বা এনেকুৱা এখন আছে যি আমাৰ মানে ইয়াত অকল নৃত্যই নহয়, আমাৰ তাৰ লগতে কিছুমান বহুত ভাল কাম কৰা হয়, কৈ ভাল লাগে। এনেকৈ ক'বলৈ কৈ শেষ নহ'ব কেতিয়াও। সূত্ৰধাৰে বহুত কৰিছে। মই ভাবোঁ মোৰ জীৱনত বহুত বেলেগ ধৰণৰ এটা ভূমিকা আছে। সূত্ৰধাৰক লগ পোৱাৰ পাছৰ পৰা মই মোৰ নিজৰ জীৱনৰ প্ৰতিটো ছাকচেছত মই অকলে কেতিয়াও ভবা নাই যে এইটো কাম মোৰ এনেকুৱাখিনিৰ কাৰণেহে হৈছে, নহয়। প্ৰতিটো বস্তুতে মই সূত্ৰধাৰক এড কৰোঁ। মই ভাবোঁ যে হয়, আজি যি হৈছে মোৰ সূত্ৰধাৰে মোৰ জীৱনত বেলেগ ধৰণৰকৈ এটা মানে ভূমিকা আছে। আৰু কেতিয়াও সেইটো মই সেইখিনি ঋণ বুলিয়ে ক'ব লাগিব, মই কেতিয়াও সেইটো পৰিশোধ কৰিব নোৱাৰোঁ। মোৰ বহুত ভাল অভিজ্ঞতা আছে। আজিৰ পৰা এতিয়াতো 2018ৰ পৰা এতিয়া 21 হৈছে। ইমান দিনৰ এটা ভাল সম্পৰ্ক আগলৈও তেনেকৈ থাকিব। আৰু এখন অকল বেলেগৰ কাৰণে এখন অকল ডান্স স্কুল হ'ব পাৰে বা এটা ইনষ্টিটিউট হ'ব পাৰে, কিন্তু যিসকল সূত্ৰধাৰৰ লগত জড়িত হৈ আছে সেইসকলে বুজি পায় যে সূত্ৰধাৰ অকল এখন ইনষ্টিটিউট বা এখন অকল ডান্স স্কুলেই নহয়, এইটো আমাৰ এটা ঘৰ হয়, আমাৰ ফেমিলি হয়। যিমান দিনলৈ জীয়াই থাকিম, যেতিয়ালৈকে আছোঁ চলা ফুৰা কৰিব পৰাকৈ, যেতিয়ালৈকে গাত শক্তি আছে তেতিয়ালৈকে সূত্ৰধাৰৰ লগত আছোঁ, সূত্ৰধাৰৰ লগত থাকিম। আমি যাওঁ আগুৱাই।